তো তোমালোকৰ আজিৰ প্ৰথম প্ৰশ্ন আছে প্ৰাথমিক চিকিৎসা কি উত্তৰত লিখিবা চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয় তাকে প্ৰাথমিক চিকিৎসা বোলে তাৰমানে আমি যিকোনো মানে আঘাত প্ৰাপ্ত হ'লে সেইটো ডক্টৰৰ ওচৰলৈ নিয়াৰ আগতে আমি যিখিনি ঘৰতে নিজে বহিকৈ চিকিৎসা কৰোঁ তাকে প্ৰাথমিক চিকিৎসা বুলি কৈছে এবাৰ 2 নম্বৰ প্ৰশ্নত পাম হাত ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে যদি হাতৰ বা ভৰিৰ ছাল ছিঙি যায় বা তেজ ওলায় তেতিয়া আমি কি কৰিম উত্তৰটো হৈছে উজুটি খাই পৰি হাত ভৰিৰ ছাল ছিগিলে দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে ধুই ডেটল পানী বা পাতল নিমখ পানীৰে ধুব লাগে পাছত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে 3 নম্বৰ হাত ভৰিৰ হাড় ভাঙিলে কি কৰা উচিত যদি হাড় ভাঙে তেনেহলে আমি কি কৰিম উত্তৰটো হৈছে হাত ভৰি মচকা খালে বা ভাঙিলে জোৰ কৰি মালিচ কৰিব নালাগে দুখ পোৱা মানুহজনক লৰচৰ কৰি ফুৰিবলৈ দিব নালাগে আৰু সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে মানুহজন যিজনে দুখ পাব তেওঁক লৰচৰ কৰিবলৈ মানা কৰিব লাগিব দিব নালাগে আৰু আৰামেৰে বহি থাকিবলৈ দিব লাগে আৰু উপযুক্ত সময়ত মানে চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে 4 নম্বৰত কৈছে জুয়ে পুৰিলে কি কৰিব লাগে উত্তৰটো হৈছে জুয়ে পুৰিলে লগে লগে পুৰা ঠাইখিনি চাফা ঠাণ্ডা পানীৰে ধুব লাগে বা ঠাণ্ডা পানীত জুবুৰিয়াই থ'ব লাগে পাছত চিকিৎসকক সুধি ঔষধ লগাব লাগে চিকিৎসকক নুসুধাকৈ কোনো মলম লগাব নালাগে 5 নম্বৰত কৈছে পোক পৰুৱাই কামুৰিলে কি কৰা উচিত মানে যিকোনো যদি পোক পৰুৱাই কামুৰে তেনেহ'লে কি কৰিবা উত্তৰটো হৈছে বৰল মৌমাখি বা আন কোনো পোক পৰুৱাই কামুৰিলে কামোৰা ঠাইখিনিত ভালকৈ চাই হুং লাগি থাকিলে এৰুৱাই দিব লাগে পাছত চিকিৎসকক সুধি ঔষধ ব্যৱহাৰ কৰিব লাগে 6 নম্বৰত কৈছে মূৰ্ছা যোৱা মানুহক প্ৰাথমিক চিকিৎসা দিব লাগে উত্তৰটো হৈছে হঠাৎ মূৰ্ছা গ'লে বা চাবলৈ ওচৰত জুম বান্ধিব নালাগে এজন বা দুজন মানুহে প্ৰথম চোৱা চিতাখিনি কৰিব লাগে মূৰ্ছা যোৱা মানুহজনক শুৱাই লৈ জোতা চেণ্ডেল খুলি দিব লাগে পিন্ধা কাপোৰ কানি যিমানখিনি পৰা যায় ঢিলা কৰি দিব লাগে ভৰিৰ ফালে আৰু অন্যান্য বস্তু দি অলপ ওখ কৰি দিব লাগে মানুহজনে যাতে যথেষ্ট মুকলি বতাহ পায় আৰু সহজে উশাহ নিশাহ ল'ব পাৰে চাব লাগে তাৰপিছত কৈছে অতি সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে এবাৰ 7 নম্বৰত কৈছে চোৱা কুকুৰে কামুৰিলে বা আচুৰিলে কি কৰিব লাগে উত্তৰটো হৈছে কুকুৰে কামুৰিলে বা মেকুৰীয়ে আচুৰিলে দুখ পোৱা ঠাইখিনিত লগে লগে চাবোন পানীৰে ভালকৈ ধুব লাগে তাৰপিছত ডেটল জাতীয় ঔষধ থাকিলে আঘাত পোৱা ঠাইটুকুৰাত লগাব লাগে ঠাইখিনি কেতিয়া বান্ধিব নালাগে যিমান সম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে তো আজি তোমালোকৰ ভিডিঅ' এইখিনি লেখাৰ ভিডিঅ'টো মন কৰিছে বাবে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ